সেউজ ঘাঁহনিত বিশ্ৰাম লৈছে বাঘিনীয়ে। নাম তাইৰ ডাফলি। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত বিচৰণ কৰি থাকোঁতেই কেমেৰাত বন্দী কৰিছে এই ডাফলিক। কাজিৰঙাৰ কহৰাৰ কাঠপাৰাত এনেদৰে বনৰ মাজত কিছু বিশ্ৰাম লৈছে ডাফলিয়ে। নগাঁৱৰ প্ৰকৃতিপ্ৰেমী জয়ন্ত ফুকনে আবদ্ধ কৰিছে কেমেৰাত। উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াভাৱে বাঘৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰাৰ পিছত কেনেদৰে বাঘৰ সংখ্যা বাঢ়িছে সেয়া সকলোৱে গম পাইছে, আৰু তাৰ মাজতেই দেখিবলৈ পোৱা গৈছে এনে দৃশ্য। কাজিৰঙাৰ কহৰাৰ কাঠপাৰাৰ এই দৃশ্য চাই সকলো আপ্লুত হৈছে। বনৰ মাজত মুক্ত মনে এনেদৰে বিচৰণ কৰি ফুৰিছে বাঘিনী ডাফলিয়ে। উল্লেখ্য যে শেহতীয়াভাৱে কাজিৰঙাত বাঘৰ প্ৰজননো বৃদ্ধি পাইছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই দৃশ্যই বিশ্বৰ প্ৰকৃতি প্ৰেমীসকলকো আকৰ্ষিত কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। সেউজ ঘাঁহনিত বিশ্ৰাম লৈছে বাঘিনীয়ে। নাম তাইৰ ডাফলি। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত বিচৰণ কৰি থাকোঁতেই কেমেৰাত বন্দী কৰিছে এই ডাফলিক। কাজিৰঙাৰ কহৰাৰ কাঠপাৰাত এনেদৰে বনৰ মাজত কিছু বিশ্ৰাম লৈছে ডাফলিয়ে। নগাঁৱৰ প্ৰকৃতিপ্ৰেমী জয়ন্ত ফুকনে আবদ্ধ কৰিছে কেমেৰাত। উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াভাৱে বাঘৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ব্যাঘ্ৰ সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰাৰ পিছত কেনেদৰে বাঘৰ সংখ্যা বাঢ়িছে সেয়া সকলোৱে গম পাইছে, আৰু তাৰ মাজতেই দেখিবলৈ পোৱা গৈছে এনে দৃশ্য। কাজিৰঙাৰ কহৰাৰ কাঠপাৰাৰ এই দৃশ্য চাই সকলো আপ্লুত হৈছে। বনৰ মাজত মুক্ত মনে এনেদৰে বিচৰণ কৰি ফুৰিছে বাঘিনী ডাফলিয়ে। উল্লেখ্য যে শেহতীয়াভাৱে কাজিৰঙাত বাঘৰ প্ৰজননো বৃদ্ধি পাইছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই দৃশ্যই বিশ্বৰ প্ৰকৃতি প্ৰেমীসকলকো আকৰ্ষিত কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।